ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ফটোখন আপোনালোকে নিশ্চয় দেখিছে। কিদৰে নন্দিতা শইকীয়া নামৰ ছোৱালীগৰাকীক এই নৰবিকাশ ৰিণ্টু শৰ্মা নামৰ যুৱক এজনে প্ৰেমত প্ৰত্যাখ্যান কৰাৰ বাবে দাৰে মূৰত ঘঁপিয়াই আক্ৰমণ কৰিছিল। ভিডিঅ'টো বনোৱাৰ আমাৰ মূল উদ্দেশ্য এইটোৱে আছিল যে যিহেতু ছোৱালী দুগৰাকী বৰ্তমান ডিব্ৰুগড় মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল আৰু তেওঁলোকৰ প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল, তাৰ বাবে যাতে আমি তেওঁলোকক সহায় কৰিব পাৰোঁ তাৰ বাবে আমি এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছিলোঁ। কেতিয়া, কিয় আৰু কিদৰে এই ঘটনা সংঘটিত হৈছিল এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে গোটেইখিনি তথ্য জানিব পাৰিব। নন্দিতা শইকীয়াৰ ঘৰ ধেমাজিৰ ঢকুৱাখানাত আৰু নন্দিতা শইকীয়াই নিজৰ কলেজ মৰিধল মহাবিদ্যালয়লৈ অহা যোৱা কৰিছিল আৰু এই মহাবিদ্যালয়তে লাইব্ৰেৰিয়ান হিচাপে কৰ্মৰত আছিল এই অধম ৰিণ্টু শৰ্মা। অধম ৰিণ্টু শৰ্মাই নন্দিতা শইকীয়াক ভাল পাইছিল আৰু তাইক বিয়া পাতাৰ ইচ্ছা কৰিছিল। সেয়েহে ৰিণ্টু শৰ্মাই এই বিষয়ে নন্দিতা শইকীয়া আৰু তাইৰ মাক দেউতাকক অৱগত কৰিছিল। কিন্তু নন্দিতা শইকীয়া আৰু মাক দেউতাকে এই কথা নাকচ কৰিছিল, কাৰণ নন্দিতা শইকীয়াই নিজে ৰিণ্টু শৰ্মাক ভাল পোৱা নাছিল আৰু এই কথা ৰিণ্টু শৰ্মাই সহ্য কৰিব পৰা নাছিল আৰু এইটোৱে আছিল এই ঘটনাৰ মূল কাৰণ। এতিয়া আমি আপোনালোকক কেনেদৰে ঘটনাটো সংঘটিত হৈছিল সেই বিষয়ে জনাম। ঘটনাৰ দিনাখনে নন্দিতাৰ দেউতাকে নন্দিতাক আনিবলৈ মৰিধল মহাবিদ্যালয়লৈ গৈছিল আৰু সেই সময়তে নন্দিতাৰ লগত আছিল তাইৰ এগৰাকী লগৰ ছোৱালী। সেইখিনি সময়তে দুয়োৰে ভোক লগা দুয়ো কলেজৰ কেণ্টিনলৈ গৈছিল আৰু যেতিয়া কলেজৰ কেণ্টিনত তেওঁলোকে একো খাবলৈ বিচাৰি পোৱা নাছিল, তেওঁলোকে ধেমাজিৰ মেইন টাউনলৈ কিবা খোৱাৰ উদ্দেশ্যেৰে গৈছিল আৰু সেই সময়তে সেই নৰাধম ৰিণ্টু শৰ্মাই তেওঁলোকৰ পিছে পিছে গৈছিল। সময়ৰ সুযোগ বুজি এই অধম ৰিণ্টু শৰ্মাই নিজৰ দাখন উলিয়াই লৈছিল আৰু লগে লগে তেওঁ নন্দিতাৰ দেউতাকৰ হাতত ঘঁপিয়াইছিল। তাৰ পিছতে নন্দিতা শইকীয়া আৰু তাইৰ লগত থকা ছোৱালীজনীৰ মূৰত ঘঁপিয়াইছিল। পৰিস্থিতি বিষম দেখি তাৰ কাষত থকা মানুহবোৰে ৰিণ্টু শৰ্মাৰ গালৈ শিলগুটি নিক্ষেপ কৰিছিল আৰু সেই সময়তে ৰিণ্টু শৰ্মাই ভয় খাই পিনে তাৰ পৰা পলাই গৈছিল। কিন্তু অলপ সময় পিছতে ৰিণ্টু শৰ্মাক আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছিল আৰু নন্দিতা শইকীয়া আৰু তেওঁৰ লগৰ ছোৱালীজনীক ডিব্ৰুগড় মেডিকেল কলেজত ভৰ্তি কৰিছিল। লগতে আমি আপোনালোকক জনাই দিওঁ যে ৰিণ্টু শৰ্মাই তেওঁলোকক ঘঁপিয়াই আহি পিনে নিজৰ ডিঙিটো কাটিবলৈ চেষ্টা কৰিছিল, কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ বাচিল। সেই অধমজনক বৰ্তমান ধেমাজিৰ BCB কেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে আৰু পুলিচে তেওঁৰ ওপৰত তদন্ত কৰি আছে। ঘটনাটো সংঘটিত হোৱাৰ পিছৰ দিনাই মৰিধল মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু ইয়াত থকা ল'ৰা ছোৱালীসকলে নন্দিতা শইকীয়াৰ উচিত তদন্তৰ বাবে কলেজৰ সন্মুখত প্ৰটেষ্ট কৰে। এতিয়া কথা হ'ল, এনেকুৱা ধৰণৰ নিকৃষ্ট কাণ্ডৰ বাবে বাৰু কেনেকুৱা ধৰণৰ শাস্তি হ'ব পাৰে? আপোনালোকে বাৰু এনেকুৱা ধৰণৰ নৰাধম নৰপিশাচৰ বাবে কেনেকুৱা ধৰণৰ শাস্তি বিচাৰে? ভিডিঅ'টোৰ যোগেদি আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ যাতে তেওঁ এই ঘটনাটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰে আৰু দোষীয়ে যাতে উচিত শাস্তি পায় তাৰ বাবে তেওঁ উচিত তদন্তৰ ব্যৱস্থা কৰে। কাৰণ আমি আগতে এনেকুৱা ধৰণৰ বহুতো ঘটনা দেখিছোঁ য'ত আইনৰ মেৰপাক আৰু দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে গৈ এটা সময়ত এনেকুৱা ঘটনাবোৰ পাহৰি যায় আৰু ৰিণ্টু শৰ্মা যাতে পুনৰ মুকলি আকাশৰ তললৈ ঘূৰি আহিব নোৱাৰে তাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ শ্বেয়াৰৰ যোগেদি এই ভিডিঅ'টো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ গৈ পাব আৰু আপোনালোকে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ শাস্তি বিচাৰে তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। জয় হিন্দ, জয় আই অসম।